নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোক যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাই ল'ব বিচাৰিছো যে আমাৰ এটা এপ আছে, আপোনালোকে গম পায়। এপৰ লিংক ডেসক্ৰিপচনৰ লিংকত দিয়া আছে অথবা আপোনালোকে গুগল প্লে ষ্টৰত গৈ অসমৰ এক্সাম বুলি সাৰ্চ কৰিলে আমাৰ এপটো পাব আৰু সেইটো ডাউনলোড কৰি পেলাই যিসকল ক্লাছ 7 পৰা ক্লাছ 10 ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে আমি পাঠদানৰ ব্যৱস্থা কৰিছো। অলৰেডি ক্লাছ তাতে স্টাৰ্ট হৈ গৈছে। তাতে আমাৰ ইংলিছ গ্ৰামাৰ, মেথমেটিক্স, সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ওপৰত ক্লাছ কৰি থকা হৈছে ক্লাছ 7 পৰা ক্লাছ 10 লৈকে। এটা ন্যূনতম মূল্য ধাৰ্য কৰা হৈছে। ক্লাছ 7 ৰ কাৰণে 600 रुपीस, 8 মাহৰ কাৰণে পাব গোটেই কোৰ্সটো। ক্লাছ 8 ৰ কাৰণে 800 টকা ধাৰ্য কৰা হৈছে আৰু এটো 8 মাহৰ কাৰণে পাব। ক্লাছ 9 ৰ কাৰণে 1000 টকা এবছৰৰ কাৰণে আৰু ক্লাছ 10 ৰ কাৰণে 1500 টকা এবছৰৰ কাৰণে। অলৰেডি ক্লাছ স্টাৰ্ট হৈ গৈছে। বহুতখিনি ষ্টুডেন্টে অলৰেডি জয়েন কৰিছে। তো আপোনালোকৰ ওচৰৰ পাজৰে যদি কোনোবা ক্লাছ 7 পৰা ক্লাছ 10 ষ্টুডেন্ট আছে যিসকল SCRT আৰু সেৱা মাধ্যমৰ হয় তেওঁলোকক আপোনালোকে জনাই দিব বুলি আমি আশা কৰিলো। ইয়াৰ উপৰিও ADRE কাৰণে আমাৰ তাতে মক টেষ্ট উপলব্ধ হৈছে। বহুতে এই কোৰ্সটো আমাৰ লৈছে। 16 খন মডেল পেপাৰ আপোনালোকে পাব। 15 খন আছে, এখন ইয়াতে ফ্ৰী পাব। সেইখন আপোনালোকে ট্ৰাই কৰিব পাৰে। যদি ভাল পায় তেতিয়াহলে গোটেই কোৰ্সটো আপোনালোকে ল'ব পাৰে। ইয়াৰ 150 रुपीस ধাৰ্য কৰা হৈছে। ইয়াতে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি প্ৰতিখন পেপাৰত 100টাকৈ কোৱেশ্চন ৰখা হৈছে। জেনাৰেল নলেজ, ৰিজনিং, মেথমেটিক্স, ইংলিছ এই গোটেইখিনি বস্তু সামৰি লোৱা হৈছে আৰু আগতে অহা কোৱেশ্চনখিনি চাই পিনি এই কোৱেশ্চনখিনি ভালকে বিশ্লেষণ কৰি এইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে। তাৰ উপৰিও সিটেটৰ কাৰণে মক টেষ্ট উপলব্ধ হৈ আছে আৰু কোনোবাই যদি ক্লাছ 7 পৰা ক্লাছ 10 লৈকে সোশ্যাল সায়েন্সৰ ক্লাছখিনি ল'ব বিচাৰে তেতিয়াহলে তেওঁলোকে এই কোৰ্সটো ল'ব পাৰে। 299 ত উপলব্ধ হৈ আছে। ইয়াৰ লগত আপোনালোকে 5খন মডেল পেপাৰ ফ্ৰীকে পাব। যদি আপোনালোকে লৈছে তেতিয়াহলে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীক ৰিকমেন্ড কৰি দিব বুলি আমি আশা কৰিছো। তো যোৱাটো ক্লাছত আমি যেটো প্ৰি হিষ্ট্ৰী আছিলে তাৰ বিষয়ে আলোচনা কৰিলো। আপোনালোকে হয়তো বুজি পালে। যদি আপোনালোকৰ কিবা খেলিমেলি থাকে, কিবা যদি বুজি পোৱা নাই তেতিয়াহলে আমাক কমেন্টত জনাবলৈ নাপাহৰিব। আৰু মই আপোনালোকক আকৌ এবাৰ অনুগ্ৰহ কৰিম যাতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে, আমাৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিয়ে। তেতিয়া আমাৰ বহুতে সুবিধা হয় আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ'খিনি লৈ আহা। তো আজি আমি কি পঢ়িম? বৰ্মন বংশৰ ওপৰত আলোচনা কৰিম। তো বৰ্মন বংশৰ ওপৰত আলোচনা কৰাৰ আগতে মই আপোনালোকক জনাই লওঁ যে 4ৰ্থ শতিকাৰ পৰা যেটো দশম শতিকা আছিল, মই অকমান তললৈ লৈ আহিছো এখন, ঠিক আছে। যে 4ৰ্থ শতিকাৰ পৰা যেটো দশম শতিকা আছিল ন, সেই দশম শতিকালৈকে, দশম শতিকাৰ প্ৰথম ভাগলৈকে কামৰূপত বৰ্মন বংশ, আলস্তম্ভ বংশ আৰু পাল এই তিনিটা বংশৰ প্ৰায় 42 জন ৰজাই ৰাজত্ব কৰিছিল। এই বস্তুটো মনত ৰাখিব। বুজি পাইছানে? যে যেটো 4ৰ্থ শতিকাৰ পৰা দশম শতিকাৰ প্ৰথম ভাগলৈকে কামৰূপত কোনে ৰাজত্ব কৰিছিল? বৰ্মন বংশ, আলস্তম্ভ বংশ আৰু পাল বংশই ৰাজত্ব কৰিছিল আৰু তাৰে 42 জন মান ৰজাই তাতে ৰাজত্ব কৰিছিল। তো এইখিনি বিষয়ে আমি জানিব লাগিব। তো বৰ্মন বংশৰ বিষয়ে আমি পঢ়াৰ আগতে বৰ্মন বংশৰ বিষয়ে এইবিলাক যে যিবিলাক ঐতিহাসিক আমি সমল পাওঁ যে বৰ্মন বংশ যে এনেকুৱা এটা ডাইনেষ্টি আছিলে বা হালস্তম্ভ যে এনেকুৱা এটা ডাইনেষ্টি আছিলে, সেইবিলাকৰ একোটা কি থাকে? নিৰ্দিষ্ট সোৰ্স থাকে, হয় নহয়? এই সোৰ্স বিলাকৰ বিষয়ে আমি জনাটো দৰকাৰ। তো বৰ্মন বংশৰ বিষয়ে ক'ত উল্লেখ আছিলে সেইটো গম পাই না আপোনালোকে? হয়তো বহুতে শুনিছে, আপোনালোকে এটা নাম শুনিছে চাগে, উমাচল ৰক ইনস্পেকচন। এই নামটো আপোনালোকে শুনিছেনে? পৰীক্ষাত খুব আহে। উমাচল ৰক ইনস্পেকচনৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহে পৰীক্ষাত, ঠিক আছে। উমাচল, আপোনালোকে এইবিলাক নোট কৰি যাব, ঠিক আছে। উমাচল ৰক ইনস্পেকচন, যেটো উমাচল ৰক ইনস্পেকচন আছিলে এটো ফাৰ্স্ট ৰক ইনস্পেকচন আছিলে, ঠিক আছে। ফাৰ্স্ট ৰক ইনস্পেকচন যেটো নেকি অসমত পোৱা গৈছিল। অসমত পোৱা প্ৰথম ৰক ইনস্পেকচনটোৰ নাম কি হয়? পৰীক্ষাত যদি আহে তেতিয়াহলে আমি কিহৰ নাম ক'ব লাগিব? উমাচল ৰক ইনস্পেকচনৰ কথা ক'ব লাগিব। আৰু বহুত বেছি ইম্পৰ্টেন্ট হয় এটো। APSC টো আহে কোৱেশ্চনটো, ADRE টো আহাৰ বহুতে চান্স থাকে, আসাম পুলিচতো আপোনালোকে আহিব বুলি ধৰি ল'ব পাৰে। যে অসমত পোৱা প্ৰথমটো ৰক ইনস্পেকচনৰ নাম কি আছিলে? উমাচল ৰক ইনস্পেকচন। আৰু এই যিবিলাক ইনস্পেকচন আছিলে সেইবিলাকত আমাৰ যিবিলাক ঐতিহাসিক যিবিলাক কাৰুকাৰ্য ঘটিছিলে সেইবিলাকৰ বিৱৰণ পোৱা যায়। আৰু বৰ্মন বংশৰ সোৰ্স হিচাপে আমি উমাচল ৰক ইনস্পেকচনৰ কথা ক'ব পাৰো। নিধান, তাৰ পিছতে আমি ক'ব পাৰো নিধানপুৰ কপাৰ প্লেটৰ কথা, ঠিক আছে। নিধানপুৰ কপাৰ প্লেট যেটো আছিলে তাতে
কি কৰিছিলে গম পায়নে যেটো বৰ্মন ডাইনেষ্টিৰ যেটো ফ্যামিলি ট্ৰি হয় ফ্যামিলি ট্ৰি মানে তেওঁলোকৰ যেটো বংশাৱলী এই বংশাৱলীৰ বিষয়ে ক'ত লিখা আছে বুলি যদি সোধে আপোনালোকক তেতিয়া হলে আপোনালোকে নিধানপুৰ কপাৰ প্লেটৰ কথা ক'ব লাগিব নিধানপুৰ কপাৰ প্লেটত কি কৰিছিলে বৰ্মন বংশৰ যেটো ফ্যামিলি ট্ৰি মানে তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছিল সেই পৰিয়ালবৰ্গৰ কথা লিখা আছিল তাৰ পিছত ডুবি কপাৰ প্লেটৰ ওপৰত পৰীক্ষা হয় ডুবি কপাৰ প্লেট ক'ত আছে বুলি যদি সোধে যে ডুবি কপাৰ প্লেট বৰ্তমান ক'ত আছে বজালিত আছে ডুবি কপাৰ প্লেট বজালিত আছে আৰু এই ডুবি কপাৰ প্লেটতো বৰ্মন বংশৰ বিষয়ে উল্লেখ আছে নাগজৰি খনিকৰ ৰক ইনস্পেকচন আপোনালোকে নাম শুনিছে নাগজৰি খনিকৰ নাগ ইনস্পেকচন তাৰ পিছত এখন বহুত উল্লেখযোগ্য কিতাপ আছিল হৰ্ষৰ চৈত কোনে লিখিছিলে বুলি পৰীক্ষাত আহে কোৱেশ্যন মানৱত্বই লিখিছিলে হৰ্ষৰ চৈত এই হৰ্ষৰ চৈতখনতো কি হয় বৰ্মন বংশৰ বিষয়ে পোৱা যায় তাৰ পিছত আৰু এখন বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে নাম শুনিছে যে কি আছিল হিউৱেন চাং আছিল হিউৱেন চাঙে CUK লিখিছিলে আৰু এই CUK খনত বৰ্মন বংশৰ বিষয়ে বহুতখিনি সমল পোৱা যায় বুজি পালে তো এইখিনি হৈছে একোটা সোৰ্স যত নেকি বৰ্মন ডাইনেষ্টিৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ বা বৰ্মন ডাইনেষ্টি যে এনেকুৱা ডাইনেষ্টি আছিল এইবিলাকৰ বিষয়ে আমি ইয়াৰ পৰা জানিব পাৰো আৰু পৰীক্ষাত এটা কোৱেশ্যন আহে যে বৰ্মন ডাইনেষ্টিৰ কন্টেম্পৰৰী ডাইনেষ্টি কি আছিল তেতিয়া হলে আমি ক'ব লাগিব গুপ্ত ডাইনেষ্টি কথা মগধৰ যি গুপ্ত আছিল ন এই গুপ্ত ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল বাৰু গম পায়নে শ্ৰীগুপ্তই কি কৰিছিলে গুপ্ত ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে আৰু সেই গুপ্ত বংশৰে সমসাময়িক বংশ আছিল আমাৰ বৰ্মন বংশটো বুজি পালে তো বৰ্মন বংশটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে ঐতিহাসিক সমল মতে অসমৰ বুলি নাহেতো ঠিক আছে যে ঐতিহাসিক সমল অনুসৰি কামৰূপৰ প্ৰথম ৰজা কোন আছিল বুলি যদি সোধে তেতিয়া হলে আমি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনৰ নামটো উল্লেখ কৰিব লাগিব আৰু এই পুষ্য বৰ্মনে কি কৰিছিলে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিলে বুজি পালে না যে কি শিকিলো ইয়াৰ সোৰ্সখিনি শিকিলো বৰ্মন বংশৰ যেটো কন্টেম্পৰৰী বংশ আছিল মানে সমসাময়িক যেটো আছিল হেতু আছিল কি আছিল গুপ্ত বংশ আছিল গুপ্ত বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে শ্ৰীগুপ্তই কৰিছিলে তো এইবিলাক আমি জানিব লাগিব বুজি পাইছেনে যদি কিবা খেলিমেলি লাগে তেতিয়া হলে কমেন্টত জনাব মোক মই বাৰে কৈ আছো আপোনালোকে ঠিক আছে আৰু আমাৰ যদি কিবা ভুল দেখি যায় তেতিয়া হলে আমাক উনুকিয়া দিব বুলি আপোনালোকে আশা কৰিলো ঠিক আছে তো এতিয়া আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে অলপ ডিটেইলছত আলোচনা কৰিম যে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক মই কোন বুলি ক'লো পুষ্য বৰ্মন ইয়াত লিখিছে চাওক আনুমানিক 350 পৰা 380 খ্ৰীষ্টাব্দৰ ভিতৰত পুষ্য বৰ্মনে কামৰূপত এক নতুন যুগৰ সূচনা কৰিছিল তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক বৰ্মন বংশ বুলি জনা যায় তো প্ৰতিষ্ঠাপক যিকোনো এটা ডাইনেষ্টিৰ বিষয়ে যেতিয়া আমি পঢ়িম সেই ডাইনেষ্টিটো কোনে ফাউণ্ড কৰিছিলে কোনে আৱিষ্কাৰ মানে কোন কাৰ দিনত আৰম্ভ হৈছিল কোনে প্ৰতিষ্ঠা কৰিছিল হেতু মনত ৰাখিব লাগিব তাৰ পিছত তেওঁলোকৰ ভিতৰত কোনোবা উল্লেখযোগ্য ৰজা আছে নেকি সেই ৰজাজনৰ বিষয়ে আমি পঢ়িব লাগিব আৰু শেষৰ যিজন ৰজা আছে সেই ৰজাজনৰ বিষয়ে আমি জানিব লাগিব তো ইমানখিনি জানিলে আমাৰ কাৰণে যথেষ্ট হৈ যায় বৰ্মন ডাইনেষ্টিৰ বহুতখিনি ঘটনাৱলী ঘটি গৈছে সেইকাৰণে বৰ্মন ডাইনেষ্টিৰ বিষয়ে আমি অকমান ডিটেইলছত আলোচনা কৰিম বুজি পাইছে তো পুষ্য বৰ্মনৰ সমসাময়িক কোন আছিল গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত কি বুলি কোৱা হয় গম পায়নে আপোনালোকে মোক কমেন্টত লিখিবচোন যে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় কোৱেশ্যন মই সুধিছো আপোনালোকে আনসাৰ দিব লাগিব ঠিক আছে যে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় বুজি পাইছেনে তো পুষ্য বৰ্মনক কি বুলি কৈছে পুষ্য বৰ্মনৰ সমসাময়িক আছিল সমুদ্ৰগুপ্ত পৰীক্ষাত ডাইৰেক্ট কোৱেশ্যন আহে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনৰ সমসাময়িক গুপ্তসকলৰ ৰজা কোন আছিল বুলি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়া হলে আমি কাৰ নাম ক'ব লাগিব সমুদ্ৰগুপ্তৰ কথা ক'ব লাগিব আৰু তেওঁলোকৰ দিনতে কি আছিল গম পায় না আপোনালোকে দবকা নামটো শুনিছেনে যে এটা সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্পেকচন আছিল সেই এলাহাবাদ পিলাৰ ইনস্পেকচনত যেটো কামৰূপক তেতিয়া কি বুলি কৈছিলে দবকা বুলি উল্লেখ কৰা আছিল বুলি কোৱা হয় ঠিক আছে যেটো এলাহাবাদ পিলাৰ ইনস্পেকচন আছিল হেতু কাৰ আছিল সমুদ্ৰগুপ্তৰ আছিল সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্পেকচনত আমাৰ কামৰূপখনক দবকা বুলি উল্লেখ কৰিছিল আৰু পুষ্য বৰ্মনে এটা উপাধি লৈছিল সেই উপাধিটোৰ কথা পৰীক্ষাত আহে যে মহাৰাজা ধীৰাজা যেটো উপাধি লৈছিল হেতু কোনজন ৰজাই প্ৰথমতে লৈছিল বুলি যদি সোধে তেতিয়া হলে আমি পুষ্য বৰ্মনৰ কথা ক'ব লাগিব মহাৰাজা ধীৰাজা এই নামটো মনত ৰাখিব তো এইখিনি অকমান চাই লওঁ ইয়াতে কি লিখিছে তাৰ পিছত মই ইয়াত যিখিনি নাথাকে সেইখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম
তো পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে সগৌৰৱে প্ৰায় 300 বছৰ জুৰি কামৰূপত শাসন কৰিছিল বৰ্মন বংশটো এটা বহুত দীঘলীয়া কাল ৰাজত্ব কৰিলে তেওঁলোকৰ বহুতখিনি দক্ষ ৰজা আছিলে ঠিক আছে ভাস্কৰ বৰ্মনৰ দৰে ইয়াতে ৰজা আছিলে পুষ্য বৰ্মনৰ দৰে বহুত ভাল ৰজা আছিলে কল্যাণ বৰ্মন বালা বৰ্মন তাৰ পিছত আমাৰ ইয়াতে আছিলে কল্যাণ বৰ্মন ঠিক আছে এনেকুৱা বিভিন্ন ধৰণৰ ৰজাবিলাক আছিলে এই ৰজাবিলাকৰ নামবিলাক আপোনালোকে সিৰিয়ালি মনত ৰাখিবলৈ চেষ্টা কৰিব পুষ্য বৰ্মন আছিলে সমুদ্ৰ বৰ্মন আছিলে বল বৰ্মন আছিলে তাৰ কল্যাণ বৰ্মন আছিলে গণপতি বৰ্মন আছিলে মহেন্দ্ৰ বৰ্মন আছিলে নাৰায়ণ বৰ্মন আছিলে ভূতি বৰ্মন আছিলে চন্দ্ৰমুখ বৰ্মন আছিলে স্থিত বৰ্মন আছিলে সুস্থিত বৰ্মন আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন আছিলে আৰু লাষ্টত ভাস্কৰ বৰ্মন আছিলে তো এই নামবিলাক আপোনালোকে মনত ৰাখিব মই এই যিবিলাক ডাটা লৈছো এই ডাটাবিলাক আপোনালোকে যদি ভালকে পঢ়িবলৈ অলপ ডিটেইলছত পঢ়িবলৈ মন কৰে তেতিয়াহ'লে আপোনালোকে এডৱাৰ্ড এলবাৰ্ট গেটৰ এখন কিতাপ আছে এই হিষ্ট্ৰী অফ আছাম বুলি এখন কিতাপ আছে সেইখন আপোনালোকে পঢ়িব পাৰে আছাম ইয়াৰবুকৰ পৰা মই অলপ সহায় লৈছো তাৰপিছত যিখিনি ইয়াত দেখিছে এইখিনি এছচিআৰটি কিতাপ হয় সেইটো গমেই পাইছে আপোনালোকে এছচিআৰটি বুকৰ পৰা আমি সহায় লৈছো আৰু বেছিকে যদি ডিটেইলছত লাগে তেতিয়াহ'লে আপোনালোকে এলবাৰ্ট যিখন এডৱাৰ্ড এলবাৰ্ট গেটৰ কিতাপ আছে ন সেইখন কিতাপ আপোনালোকে ল'ব পাৰে তাতে গোটেইখিনি বস্তু আপোনালোকে ডিটেইলছত পাব বহুত ভালকে তাতে লিখা আছে বুজি পাইছে তো ইয়াতে মই যিখিনি কম সেইখিনি আপোনালোকৰ এক্সামৰ কাৰণে যথেষ্ট হৈ যাব বুলি মই ভাবো পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত আনুমানিক 380 পৰা 405 খ্ৰীষ্টাব্দ সময়ছোৱাত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মনে ৰাজত্ব কৰিছিল সমুদ্ৰ বৰ্মন এজন দক্ষ শাসক আছিল আৰু তেওঁৰ পত্নী দত্ত দেৱী এগৰাকী জ্ঞানী মহিলা আছিল তো পুষ্য বৰ্মনৰ পিছত কোন ৰজা হৈছিলে পৰীক্ষাত যদি সোধে পুষ্য বৰ্মনৰ পিছত সমুদ্ৰ বৰ্মন ৰজা হৈছিলে এই বিশেষকে এই যিসকল পুৰণা ৰজা আছিল তেওঁলোকৰ নামবিলাক সিৰিয়ালি মনত ৰাখিবলৈ চেষ্টা কৰিব প্ৰথম 4টা লাষ্টৰ 4টা তেনেকে পৰীক্ষাত মিলাবলৈ দিব আহে মানে যে কোনজনৰ পিছত কোনজন ৰজা আছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহা আমি দেখিছো গতিকে পুষ্য বৰ্মনৰ পিছত কোন হৈছিলে সমুদ্ৰ বৰ্মন ৰজা হৈছিলে এটো মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত ইয়াৰে এজন বহুত মানে ইম্পৰ্টেন্ট কিং আছিলে বল বৰ্মন সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা বল বৰ্মনে আনুমানিক 405 পৰা 420 খ্ৰীষ্টাব্দলৈ কামৰূপত শাসন কৰিছিলে তো এখেতৰ দিনতে কি হৈছিলে এখেতৰ এগৰাকী জীয়েক আছিলে জীয়েকৰ নাম কি আছিলে গম পাইনে অমিত প্ৰভা পৰীক্ষাত আহে যে অমিত প্ৰভা কাৰ জীয়েক আছিল বুলি পৰীক্ষাত প্ৰশ্ন আহে অমিত প্ৰভা আছিলে এই বল বৰ্মনৰ জীয়েক আৰু অমিত প্ৰভা কি হৈছিলে এটা লিখিছেনে যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমিত প্ৰভাৰ সম্বৰলৈ আহিছিল আৰু আন ৰাজ্যৰ উপস্থিতিত অমিত প্ৰভাৰ বৰমাল্য গ্ৰহণ কৰিছিল যে কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত অমিত প্ৰভাৰ বিয়া হৈছিল আৰু এইখিনি বিষয়ে আমি ক'ত গম পাওঁ ৰাজতৰংগিনীখনত গম পাওঁ পৰীক্ষাত এটো কোৱেশ্চন আহে যে ৰাজতৰংগিনীখন কোনে লিখিছিলে তেতিয়াহ'লে আমি কি ক'ব লাগিব কলহনে লিখিছিলে কলহনে যিখন ৰাজতৰংগিনী লিখিছিলে তাতে এটো উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমিত প্ৰভাৰ স্বয়ম্বৰলৈ আহিছিল আৰু আন ৰজাৰ উপস্থিতিত অমিত প্ৰভাৰ বৰমাল্য গ্ৰহণ কৰিছিল মানে ইয়াত এটোকে ক'ব বিচাৰিছে যে অমিত প্ৰভা কাশ্মীৰৰ মেঘবাহনৰ লগত বিবাহত বহিছিল এই প্ৰশ্নটো পৰীক্ষাত বহুতবাৰ আহিছে এতিয়ালৈকে বুজি পাইছে এই কলহনৰ ৰাজতৰংগিনী কথা পৰীক্ষাত এনেকৈ আহে যে বল বৰ্মনৰ জীয়েক অমিত প্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত যে বিয়া হৈছিল সেই কথাটো ক'ত উল্লেখ আছে কোনখন গ্ৰন্থত হেতু উল্লেখ আছে বুলি পৰীক্ষাত আহে তেতিয়াহ'লে আমি কি ক'ব লাগিব যে ৰাজতৰংগিনীত উল্লেখ আছে আৰু এই ৰাজতৰংগিনীখন কোনে লিখিছিলে কলহনে লিখিছিলে বুজি পাইছে না ৰাজতৰংগিনী কোনে লিখিছিলে কলহনে লিখিছে এইখিনি বস্তু আমি জানিব লাগিব এই বিবাহৰ বৰ্ণনাৰ পৰা অনুমান কৰিব পাৰি যে সমসাময়িক ভাৰতৰ আন ৰাজ্যৰ লগতে কামৰূপ ৰাজ্যও এক লেখত ল'বলগীয়া শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিলে বুজি পালে এইখিনি একদম সিম্পলকে লিখিছে তাৰ পিছত আমি ইয়াতে আৰু দুজনমান ৰজা বিষয়ে অকমান চাই দিওঁ যে মহেন্দ্ৰ বৰ্মনৰ নামটো আপোনালোকে শুনিছে হয়তো মহেন্দ্ৰ বৰ্মন মই এইখিনি অকমান দেখাই দিছো আপোনালোকক ঠিক আছে এইখিনি মই লিখি অনা নাই সেইকাৰণে মই এনেকৈ দেখাই দিছো ঠিক আছে হাতৰ আখৰখিনি অকমান মই কৈ দিছো তেনেকৈ বুজি ল'ব আৰু উপায় নাই যেহেতু সোনকালে আপোনালোকক লাগে বুলি কৈছে তো মহেন্দ্ৰ বৰ্মন কোন আছিলে আপোনালোকে শুনিছেনে অশ্বমেধ যজ্ঞৰ কথা অশ্বমেধ যজ্ঞ যে ঘোঁৰা দুটা কি কৰে ঘোঁৰা দুটা এনেকৈ এৰি দিয়ে কোনোবাই যদি তাক ৰখায় তেতিয়াহ'লে তেওঁৰ লগত যুদ্ধ কৰে তো প্ৰথমজন ৰজা আছিলে যি নেকি কি কৰিছিলে অশ্বমেধ যজ্ঞ আয়োজন কৰিছিলে এইটো মনত ৰাখিব পৰীক্ষাত আহে যে প্ৰথম বৰ্মন ৰজা কোন আছিলে যি অশ্বমেধ যজ্ঞ কৰিছিলে তেতিয়াহ'লে আমি কাৰ নাম ল'ব লাগিব মহেন্দ্ৰ বৰ্মনৰ নাম ল'ব লাগিব আৰু এই মহেন্দ্ৰ বৰ্মনৰ দিনতে কি হৈছিলে গম পায়নে গুপ্ত বংশৰ পৰা
যেটো গুপ্তসকলৰ বৰ্মন বংশটো গুপ্তসকলৰ অধীন আছিলে বুলি বহুতো হিষ্ট্ৰিয়ানে ক'ব বিচাৰে বহুতো ইতিহাসবিদে কয় যে যেটো আমাৰ বৰ্মন বংশ আছিলে সেইটো প্ৰথম অৱস্থাত গুপ্ত বংশৰ এটা মানে গুপ্ত বংশৰ তলতি আছিল বুলি কৈছিলে কিন্তু মহেন্দ্ৰ বৰ্মনৰ দিনত কি কৰিছিলে গুপ্ত বংশৰ পৰা মানে গুপ্তসকলৰ আৰ্মিৰ লগত তেখেতে যুদ্ধ কৰিছিল বুলি কোৱা হয় দবকা যেটো জাগা নাম আপোনালোকক মই প্ৰথমতে কৈছিলো দবকা এই দবকাখন কি আছিল গুপ্ত বংশৰ অধীনত আছে বুলি ক'ব বিচাৰে বহুতে আৰু এই মহেন্দ্ৰ বৰ্মনৰ দিনতে কি হৈছিল এই যিসকল গুপ্ত সৈন্য আছিল সেই সৈন্যসকলৰ লগত যুদ্ধ কৰিছিল কোনে মহেন্দ্ৰ বৰ্মনে বুজি পালে আৰু এই মহেন্দ্ৰ বৰ্মনে বৰ্মন বংশৰ প্ৰথমজন ৰজা যি নেকি অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল অশ্বমেধ যজ্ঞ মহেন্দ্ৰ বৰ্মনৰ উপৰিও আৰু দুজন মানে বৰ্মন বংশত আয়োজন কৰিছিল তেওঁলোকৰ নামটো কি আছিল গম পায়নে তেওঁলোকৰ নামটো আছিল মহাভূতি বৰ্মন আছিল এজন মহাভূতি বৰ্মন আৰু এজন আছিল স্থিত বৰ্মন এই নামকেইটা মনত ৰাখিব বুজি পালে মহাভূতি বৰ্মন আৰু স্থিত বৰ্মন আছিল বেলেগ দুজন ৰজা বৰ্মন বংশৰে তেওঁলোকও কি কৰিছিল অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল ঠিক আছে প্ৰথম অশ্বমেধ যজ্ঞ কোনে আয়োজন কৰিছিল মহেন্দ্ৰ বৰ্মনে আয়োজন কৰিছিল ইয়াৰ উপৰিও মহাভূতি বৰ্মন আৰু স্থিত বৰ্মনেও কি কৰিছিল অশ্বমেধ যজ্ঞ যেটো আছিল সেইটো আয়োজন কৰিছিল বুজি পালে মই অলপ আগতে দবকা কথা কৈছিলো দবকাত আচলতে মহেন্দ্ৰ বৰ্মন নাছিল কল্যাণ বৰ্মন আছিল ঠিক আছে মই কৈব এইটো কল্যাণ বৰ্মন মই পাহৰি গৈছিলো নামটো কল্যাণ বৰ্মন এই কল্যাণ বৰ্মনৰ দিনতে কি কৈছিল দবকাখন এই বৰ্মন ডাইনেষ্টিৰ ভিতৰলৈ সোমোৱাই দিয়া হৈছিল কিন্তু প্ৰথম যুদ্ধ কৰিছিল গুপ্ত বংশৰ আৰ্মিৰ সৈতে প্ৰথমতে কোন যুদ্ধ কৰিছিল মহেন্দ্ৰ বৰ্মনে যুদ্ধ কৰিছিল বুজি পালে মহেন্দ্ৰ বৰ্মনে কইবা মই ভালকে কৈ দিছো ভালকে নোট কৰি লওক যে মহেন্দ্ৰ বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰথমজন ৰজা যি অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল প্ৰথমবাৰ আৰু তেখেতে প্ৰথমজন ৰজা যি গুপ্তসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল যিহেতু বহুত ইতিহাসবিদে ক'ব খোজে যে যেটো বৰ্মন বংশ আছিল সেই বৰ্মন বংশটো গুপ্ত বংশ আছিল সেই গুপ্ত বংশৰ অধীন আছিল বুলি বহুতে ক'ব খোজে তাৰ পিছত আমি পঢ়িছিলো যে মহেন্দ্ৰ বৰ্মনৰ উপৰি কি কৰিছিল মহাভূতি বৰ্মন আৰু স্থিত বৰ্মনে কি কৰিছিল অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল বুলি কোৱা যায় আৰু কল্যাণ বৰ্মন এনেকুৱা এজন ৰজা আছিল যি নেকি যেটো দবকা আছিল সেই দবকাখন কি কৰিছিল বৰ্মন বংশৰ মানে কামৰূপৰ ভিতৰলৈ সোমোৱাই আনিছিল বুলি বহুতে ক'ব খোজে দবকাখন কাৰ দিনত আহিছিল কল্যাণ বৰ্মনৰ দিনত আহিছিল বুলি ক'ব খোজে বহুতে বুজি পালে তাৰ পিছত আৰু এজন ৰজাৰ নাম আছিল সুস্থিত বৰ্মন সুস্থিত বৰ্মন বেলেগ নাম ঠিক আছে স্থিত বৰ্মনৰ পিছত ৰজা হৈছিল সুস্থিত বৰ্মন এই সুস্থিত বৰ্মনৰ আন এটা নাম কি আছিল গম পায়নে শ্ৰী মৃগাংক পৰীক্ষাত এই কোৱেশ্চনটো আহে মই সেইকাৰণে আপোনালোকক কৈ দিছো এইবিলাক বুজি পাইছে নহলে মই আপোনালোকক নকলো হয় আৰু ইমানখিনি ডাটা পাইছে আপোনালোকে তো আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছো যদি আপোনালোকে শ্বেয়াৰ কৰে ভাল ভিউজ পাওঁ তেতিয়াহলে আমি ভিডিঅ'খিনি কন্টিনিউ কৰিম বুজি পাইছে ইমানখিনি ডাটা আপোনালোকে ফ্ৰীতে যদি ক'বাত পায় মোক ক'বচোন ময়ো চাম ময়ো পঢ়িম ঠিক আছে ইমানখিনি ডাটা আপোনালোকে ফ্ৰীকে ক'তো নাপায় মই গ্যাৰান্টি দিছো এইবিলাক কথা বুজি পাইছে আৰু সুপ্ৰতিষ্ঠিত বৰ্মন আৰু এজন আছিল কি সুপ্ৰতিষ্ঠিত বৰ্মন এইকেইজন চিৰিয়েলি ৰজা হৈছে এইটো মনত ৰাখিব প্ৰথমতে কোন হৈছিল স্থিত বৰ্মনে অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল তাৰ পিছত আছিল সুস্থিত বৰ্মন ঠিক আছে সুস্থিত বৰ্মন আখৰখিনি বুজি পাব নিজে বুজিব লাগিব আৰু উপায় নাই ঠিক আছে মই কৈ দিছো যেতিয়া আপোনালোকে এইটোৱে শুনি ল'ব স্থিত বৰ্মনে প্ৰথম অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল ঠিক আছে তাৰ পিছত ৰজা হৈছিল সুস্থিত বৰ্মনৰ পিছত কোন হৈছিল এই সুস্থিত বৰ্মনৰ পিছত হৈছিল আমাৰ সুপ্ৰতিষ্ঠিত বৰ্মন এইকেইজন চিৰিয়েলি এনেকে ৰজা হৈছিল ঠিক আছে তো স্থিত বৰ্মনৰ দিনত অশ্বমেধ যজ্ঞ আয়োজন হৈছিল তাৰ পিছত সুস্থিত বৰ্মনৰ আন এটা নাম কি বুলি ক'লো শ্ৰী মৃগাংক বুলি ক'লো আৰু এইজন যি সুপ্ৰতিষ্ঠিত বৰ্মন আছিল তেখেতে কি কৰিছিল এলিফেন্ট আৰ্মি মানে হাতীৰ এটা সৈন্য দলৰ প্ৰথমতে সৃষ্টি কৰিছিল বুলি কোৱা হয় ঠিক আছে বুজি পালে বৰ্মন বংশৰ বিষয়ে এই সকল ৰজাৰ বিষয়ে আমি জানিব লাগিব আৰু এইবিলাকে বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে মই আকৌ এবাৰ আপোনালোকক চমুকৈ কৈ দিছো কথাখিনি আপোনালোকে বৰ পালো উপায় নাই শুনিব লাগিব
আৰু বহুতখিনি নজনা কথা আজি এই লেসনটোত আপোনালোকে শিকিব বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে ঠিক আছে বহুতখিনি মই কাহিনী কম যিবিলাক আপোনালোকে ভাল পাব আজি যে কি পালো বৰ্মন বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে পুষ্যবৰ্মনে কৰিছিলে হয়নে পুষ্যবৰ্মনৰ নাম আমি প্ৰথমতে পালো পুষ্যবৰ্মনে বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে পুষ্যবৰ্মনক কাৰ সমসাময়িক বুলি কোৱা হয় পুষ্যবৰ্মনক কোৱা হয় সমুদ্ৰবৰ্মনৰ সমসাময়িক ঠিক আছে সমুদ্ৰবৰ্মনৰ পিছত কোন পুষ্যবৰ্মনৰ পিছত কোন ৰজা হৈছিলে সমুদ্ৰবৰ্মন পুষ্যবৰ্মনৰ পিছত কোন ৰজা হৈছিলে সমুদ্ৰবৰ্মন ৰজা হৈছিলে ইয়াৰ পিছতে কোন আছিলে এজন ৰজা বলবৰ্মন এই বলবৰ্মনৰ দিনত কি হৈছিলে তেখেতৰ জীয়েক কোন আছিলে অমিতপ্ৰভা কালে বিয়া দিছিলে মেঘবাহনলৈ বিয়া দিছিলে আৰু এই কথাখিনি ক'ত গম পোৱা যায় এই কথাখিনি গম পোৱা যায় কলহনৰ যিখন কিতাপ আছিলে ৰাজতৰংগিনী এই ৰাজতৰংগিনী কি হয় এওঁলোকৰ কথা উল্লেখ আছে তাৰ পিছত আমি এওঁলোকৰ পিছত কোনজন ৰজাৰ নাম পালো এওঁলোকৰ পিছত আমি পালো মহেন্দ্ৰ বৰ্মনৰ কথা পালো হয়নে মহেন্দ্ৰ বৰ্মনে কি কৰিছিলে প্ৰথম অশ্বমেধ যজ্ঞ আয়োজন কৰিছিলে অশ্বমেধ যজ্ঞ প্ৰথম কোনে আয়োজন কৰিছিলে মহেন্দ্ৰ বৰ্মনে আৰু এই ক্ষেত্ৰৰ দিনতে কি কৰিছিলে গুপ্তসকলৰ লগত প্ৰথমতে সংঘাতৰ সৃষ্টি হৈছিলে মহেন্দ্ৰ বৰ্মনৰ উপৰিও আন দুজন বৰ্মন ডাইনেষ্টিৰ ৰজায়ো কি কৰিছিলে অশ্বমেধ যজ্ঞ আয়োজন কৰিছিলে তেওঁলোকৰ নাম কি আছিলে এজন আছিলে মহাভূতি বৰ্মন হয়নে আৰু ইজনৰ নাম কি আছিলে স্থিতবৰ্মনৰ নামটো মনত থাকিব স্থিতবৰ্মনৰ পিছত কন্টিনিউ কোন ৰজা হৈছিলে স্থিতবৰ্মনৰ পিছত হৈছিলে সুস্থিতবৰ্মনৰ আনটা নাম কি বুলি কৈছিলো মই সুস্থিতবৰ্মনৰ আনটা নাম কৈছিলো শ্ৰীমৃগাংক হয়নে শ্ৰীমৃগাংকৰ পিছত কোন ৰজা হৈছিলে সুপ্ৰতিষ্ঠিত বৰ্মনে কি কৰিছিলে এটা এলিফেণ্ট আৰ্মি সৃষ্টি কৰিছিলে ইয়াৰ ভিতৰতে আমি আৰু এজন ৰজাৰ নাম পাইছিলো কল্যাণ বৰ্মন বহুত বেছি ইম্পৰ্টেণ্ট হয় তেখেত কল্যাণ বৰ্মন যে তেখেতৰ দিনত কি হৈছিলে যিটো দবকা কিংডম আছিলে সেই দবকা কিংডমটো কি কৰিছিলে কামৰূপৰ ভিতৰলৈ যিটো কামৰূপ কিংডম আছিলে সেই কামৰূপ কিংডমৰ ভিতৰলৈ কুমুৱাই অনা হৈছিলে বুলি আমি গম পালো ঠিক আছে বুজি পাইছে কিবা খেলিমেলি আছে নেকি মই ভাবো কিবা খেলিমেলি থাকিব নালাগে ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰা কন্টিনিউ কৰিম যে বলবৰ্মনৰ পিছত বলবৰ্মনৰ পৰৱৰ্তী কামৰূপ শাসকসকল আছিল কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ওৰূপে মহাভূত বৰ্মন চন্দ্ৰমুখ বৰ্মন ভাস্কৰ বৰ্মন ঠিক আছে তো এই সকলৰ বিষয়ে আমি ইতিমধ্যে জানিলো এতিয়া আমি চাম ভাস্কৰ বৰ্মনৰ বিষয়ে ভাস্কৰ বৰ্মন বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে ভাস্কৰ বৰ্মনৰ কাৰণে কি কৰিছিলে গম পায়নে আমাৰ অসম চৰকাৰেও এটা বন্ধ দিয়ে নেকি সেইদিনাখনি চাগে ভাস্কৰ আব্দ আপোনালোকে নামটো শুনিছে ন ভাস্কৰ আব্দ বুলি কয় ভাস্কৰ আব্দ নামটো শুনিছে নাই আপোনালোকে ভাস্কৰ আব্দ কি হয় কেতিয়াবা দিয়ে গম পায়নে যিদিনাখনি ভাস্কৰ বৰ্মনে কি কৰিছিলে সিংহাসনত আৰোহণ কৰিছিলে সেই দিনাখনিৰ পৰা ভাস্কৰ আব্দ এটা নতুন সময়সূচী প্ৰৱৰ্তন কৰা হৈছিল আৰু এই কুৱেশ্যনটো ভাস্কৰ আব্দৰ ওপৰত অহা কুৱেশ্যনটো এতিয়ালৈকে মই 50-60 বাৰমান পৰীক্ষাত অহা দেখিছো আমাৰ যিটো মক টেষ্ট আছে সেই মক টেষ্টটো মই এই কুৱেশ্যনটো উল্লেখ কৰি দিছো আপোনালোকে যিসকলে আমাৰ মক টেষ্টটো লৈছে তেওঁলোকে গম পায় যে ভাস্কৰ আব্দ কেতিয়াৰ পৰা আৰম্ভ হৈছিলে বুলি কোৱা হয় আমাৰ অসমীয়া কেলেণ্ডাৰটো যিখন চৰকাৰী কেলেণ্ডাৰ আছে তাতো ভাস্কৰ আব্দৰ কথা উল্লেখ আছে আপোনালোকে দেখিছে যে ভাস্কৰ আব্দ 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এটা নতুন যুগৰ সূচনা হৈছিল আৰু সেইটোকে কি বুলি কোৱা হয় ভাস্কৰ আব্দ বা কামৰূপী চন বুলি গণ্য কৰা হয় বুজি পাইছে পৰীক্ষাত ইয়াৰ পৰাই কুৱেশ্যন আহে বাকী বেলেগ বস্তু আকৌ নাহে আপোনালোকে এইবিলাক ভালকে চাব এনেই জাহাতা বস্তু চাই একো লাভ নাই মই বাৰে বাৰে আগতো আপোনালোকক কৈছো এতিয়াও কৈছো এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হয় প্ৰতিটো বস্তু A to Z পইণ্ট ৱাইজ চাব লাগিব ঠিক আছে তো ভাস্কৰ বৰ্মনৰ বিষয়ে আমি অকণমান জানিব লাগিব যে তেখেত কোন আছিলে ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ শেষৰজন ৰজা যাক কি বুলি কোৱা হয় কুমাৰ ৰজা বুলি কোৱা হয় কি কাৰণে কুমাৰ ৰজা বুলি কোৱা হয় যিহেতু তেখেতে বিয়া কৰোৱা নাছিল সেইকাৰণে ভাস্কৰ বৰ্মনক কি বুলি কোৱা হয় কুমাৰ ৰজা বুলি উল্লেখ আছে ইতিহাসত কুমাৰ ৰজা বুলি কোৱা হয় ভাস্কৰ বৰ্মনক কোৱা হয় আৰু এই ভাস্কৰ বৰ্মনৰ দিনতে কোন আহিছিলে হিউৱেন চাং আহিছিলে হিউৱেন চাং পৰীক্ষাত কুৱেশ্যন আহে যে চীনা পৰিব্ৰাজক হিউৱেন চাং কেতিয়া কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিলে তেতিয়াহ'লে আমি কি ক'ব লাগিব যে এইটো ছয়গাত লিখিছে যে অনেক গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগতে হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য যে চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে এই হৰ্ষবৰ্ধনৰ বিষয়ে মই অকণমান ডিটেইলছত আপোনালোকক কৈ আছো 2 মিনিট ৰখিব তাৰ আগতে ভাস্কৰ বৰ্মনৰ বিষয়ে আমি অকণমান চাই লওঁ ঠিক আছে তো ভাস্কৰ বৰ্মন বহুত এজন মহান কিং আছে মানে বহুত গুৰুত্বপূৰ্ণ ৰজা আছিলে আৰু বৰ্মন বংশৰ এজন শ্ৰেষ্ঠ ৰজা বুলিও তেখেতক কোৱা হয়
ঠিক আছে এতিয়া আমি চাম হৰ্ষবৰ্ধনৰ কথা যে যেতিয়া ভাস্কৰ বৰ্মন আছিলে তেতিয়া তেখেতৰ সমসাময়িক ৰজা কোন আছিলে গম পায়নে হৰ্ষবৰ্ধন আছিলে হৰ্ষবৰ্ধনে আছিলে কোন ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা বৰ্ধন ডাইনেষ্টি বুলি কোৱা হয় ঠিক আছে এতিয়া হৰ্ষবৰ্ধন আৰু আমাৰ ভাস্কৰ বৰ্মনৰ সম্বন্ধ কিন্তু কেনেকুৱা আছিল আপোনালোকক মই অকমান দেখাই দিছো চাব হা আমাৰ যিখন আগৰ ভাৰত আছিলে তেতিয়া এনেকে আছিলে এতিয়া চাওক আমাৰ ভাৰতখন কি আছে এনেকুৱাত পাঞ্জাবখন আছে হয়নে ইয়াত পাঞ্জাবখন আছে এনেকুৱাত কি আছে আমাৰ হাৰিয়ানাখন আছে তাৰপিছত এই মাজতে আমাৰ মধ্যপ্ৰদেশখন আছে এইখন পাঞ্জাব আছিলে এইখন আছিলে আমাৰ হাৰিয়ানাখন হয় নহয় তাৰপিছত এইখন আছিলে আমাৰ মধ্যপ্ৰদেশখন এনেকুৱাত আছে বৰ্তমান হয় নহয় তাৰপিছত এইখিনিতে আমাৰ কি আছে বিহাৰখন আছে তাৰপিছত এইখিনিতে আমাৰ বিহাৰৰ তলতে এইখিনিতে ৱেষ্ট বেংগলখন আছে আৰু এইখনে হৈছে আমাৰ কি কামৰূপখন মানে আমাৰ যিখন বৰ্তমানৰ অসমখন এই অসমখন ইয়াতে কোনে শাসন কৰিছে ইয়াতে আছিলে ভাস্কৰ বৰ্মন যেতিয়া ভাস্কৰ বৰ্মন ইয়াত আছিলে ঠিক আছে ভাস্কৰ বৰ্মন মানে বৰ্মন ভাস্কৰ বৰ্মন বুলি মই কৈ নিদিওঁ এতিয়া বৰ্মন ডাইনেষ্টি বুলি আপোনালোকে মন তো এইকণ সময়ত কি হৈছিলে এই কাহিনীটো ইণ্টাৰেষ্টিং কাহিনী এই কাহিনীটো বুজিলে আপোনালোকক বহুতখিনি কথা মনত ৰখি যাব বুজি পাইছে আৰু এইবিলাক বস্তু আপোনালোকে ভালকে ডিটেইলছত পঢ়িবলৈ হ'লে আপোনালোকে মই যে কৈছিলোঁ এডৱাৰ্ড গেটৰ কিতাপখন সেইখন পঢ়িব আছাম ইয়াৰ বুকতো অকণমান বস্তু পাব তাৰপৰা NCERT বুকত আৰু SCERT বুকত আপোনালোকৰ এইখিনি কথা ডিটেইলছত আলোচনা কৰা আছে সেইখিনি বস্তু আপোনালোকে পঢ়িব পাৰে মই জাষ্ট ইয়াতে থুলমূলকৈ আপোনালোকক কাহিনীটো দেখাই দিম যে তেতিয়া ইয়াতে আছিলে থানেশ্বৰ এইখনক কি বুলি কোৱা আছিলে থানেশ্বৰ এইটো মই ৰাখিম থানেশ্বৰ ইয়াৰ ৰজা কোন আছিলে গম পায় ইয়াৰ ৰজা আছিলে এজন প্ৰভাকৰ বৰ্ধন বুলি এজন আছিলে প্ৰভাকৰ বৰ্ধন এজন ৰজা আছিলে ইয়াৰ আৰু তেখেতৰ কি আছিলে দুজন পিতেক আছিলে এজনৰ নাম আছিলে ৰাজ্যবৰ্ধন আৰু এজনৰ নাম আছিলে আমাৰ হৰ্ষবৰ্ধন এই হৈছে হৰ্ষবৰ্ধন এই হৰ্ষবৰ্ধন আছিলে ইয়াৰে এই কি কয় প্ৰভাকৰ বৰ্ধন যিজন আছিলে ন এই প্ৰভাকৰ বৰ্ধনৰ দুজন পিতেক আছিলে ৰাজ্যবৰ্ধন আৰু হৰ্ষবৰ্ধন তাৰপৰা এওঁলোকৰ এজনী জীয়েকো আছিলে এই জীয়েকজনীৰ নামটো ৰাজশ্ৰী নে তেনেকুৱা কিবা এটা আছিলে ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকে মনত ৰাখিব নালাগে মই নামটো অকণমান খেলিমেলি লাগিছে মোৰ ঠিক আছে সেইকাৰণে মই কনফিডেন্সত ক'ব পৰা নাই এনেকুৱাই আছিলে ৰাজশ্ৰী নে কিবা তেনেকুৱা আছিলে ঠিক আছে তো দুজন পিতেক আছিলে এজনৰ নাম আছিলে ৰাজ্যবৰ্ধন এজনৰ নাম আছিলে হৰ্ষবৰ্ধন আপোনালোকে নামটো কমেণ্টত জনাই দিবচোন ঠিক আছে মই ৰাজশ্ৰী তেনেকুৱা কিবা এটা আছিলে ঠিক আছে তাৰপিছত এইখন কি আছিলে এইখন আছিলে হাৰিয়ানা ইয়াতে এজন ৰজা আছিলে তেতিয়া ইয়াৰ নামটো কি আছিলে গম পায়নে এইখনৰ নামটো আছিলে কনৌজ আৰু ইয়াৰ ৰজা আছিলে গ্ৰহবৰ্মন আছিলে ইয়াৰ ৰজা ঠিক আছে ইয়াৰ কনৌজৰ ৰজা কোন আছিলে কনৌজৰ ৰজা আছিলে গ্ৰহবৰ্মন আৰু এই যিখন এইখনৰ নাম কি আছিলে গম পায়নে এইখনতো বিহাৰে আছিলে তাৰপিছত এইখন কি হয় এইখন আছিলে মধ্যপ্ৰদেশ মালোৱা ইয়াৰ নাম আছিলে মালোৱা আৰু ইয়াতে তেতিয়া কোনে শাসন কৰিছিলে গম পায়নে দেৱগুপ্ত ইয়াতে আমাক শাসন কৰিছিলে দেৱগুপ্ত ওৱানে আৰু এইখন যিখন আছিলে ন এইখনক কোৱা হৈছিলে কৰ্ণ সুবৰ্ণ য'ত নেকি কোন আছিলে শশাংক কৰ্ণ সুবৰ্ণক তেতিয়া কোনে শাসন কৰিছিলে শশাংকই শাসন কৰিছিলে এই নামবিলাক মনত ৰাখিব যে ইয়াত আছিলে থানেশ্বৰত কোন আছিলে প্ৰভাকৰ বৰ্ধন আছিলে প্ৰভাকৰ বৰ্ধনৰ দুজন পিতেক আছিলে ৰাজ্যবৰ্ধন আৰু হৰ্ষবৰ্ধন তাৰ ওপৰত তেওঁলোকৰ এজনী জীয়েক আছিলে বুজি পাইছে তাৰপিছত এইখিনিতে আছিলে কনৌজত কোন আছিলে গ্ৰহবৰ্মনে শাসন কৰি আছিলে আৰু তেতিয়া ইয়াতে কোন আছিলে এই মালৱাত আছিলে দেৱগুপ্ত ওৱান আৰু এইখন যিখন কৰ্ণ সুবৰ্ণ দেখিছে ন এই কৰ্ণ সুবৰ্ণত আছিলে এতিয়া কোন আছিলে গম পায় না শশাংক আছিলে আৰু এইখনটো আমাৰ কামন ইয়াত বৰ্মন ডাইনেষ্টি বৰ্মনসকল আছিলে তো এতিয়া কি হৈছিলে কাহিনীটো এই যিখন মালোৱা আছিলে এই মালোৱাখনৰ ভূশত্ৰু আছিলে এই কনৌজখন মানে মালোৱা পাৰ্টিটোৱে কি কৰিছিলে কনৌজক দেখিব পৰা নাছিলে বুজি পাইছে আৰু এই যিখন থানেশ্বৰ আছিলে এই থানেশ্বৰৰ কি কৰিলে তেওঁলোকৰ যিজনী জীয়েক আছিলে মানে এই ৰাজ্যবৰ্ধনৰ যিজনী জীয়েক আছিলে ৰাজশ্ৰী নে কিবা আছিলে নামটো তেখেতক কি কৰিছিলে এই কনৌজৰ যি ৰজা আছিলে গ্ৰহবৰ্মন এই গ্ৰহবৰ্মনলৈ কি কৰিছিলে বিয়া দিছিলে বুজি পালে আৰু বিয়া দিয়াত কি হৈছিলে
থানেশ্বৰ আৰু কনৌজৰ মাজত যিটো সম্বন্ধ আছিলে সেই সম্বন্ধটো বহুত ভাল হৈ গৈছে বুজি পালা যেহেতু এখন শহুৰৰ গাঁও হয় শহুৰৰ কি হ'ব আমি গাঁও বুলিয়ে কৈছো আৰু ঠিক আছে শহুৰৰ ঘৰ হৈ গ'ল ইয়াতে থানেশ্বৰখন ইহঁতৰ মাজত কি হৈ গ'ল এটা ভাল ৰিলেশ্যন আহি গ'ল আৰু এই কথাটোত কি কৰিছিলে মালৱাত যিজন কিং বহি আছিলে দেৱগুপ্ত বানে বস্তুটো পচন্দ কৰা নাছিল বুজি পাইছে যেহেতু এখন শত্ৰু আছিলে মালৱাৰ শত্ৰু কোন আছিলে কনৌজ আছিলে কনৌজক দেখিব পৰা নাছিলে তাৰ উপৰি কি কৰিলে থানেশ্বৰৰ লগত যেতিয়া এটা মিত্ৰিয়ালি হৈ গ'ল মিত্ৰিয়ালি হৈ পোৱাৰ কাৰণে মালৱাৰ যিজন কিং আছিলে দেৱগুপ্ত বানৰ বহুত বেছি খং উঠিছিলে আৰু দেৱগুপ্ত বানৰ বন্ধু আছিলে কোন গম পায়নে এই কনৌজ যিখন কি কয় কৰ্ণচুবনৰ যি শশাংক আছিলে এই শশাংক আছিলে দেৱগুপ্তৰ একদম খাস বন্ধু মানে তাক যদি কোনোবাই মাৰে ই মাৰি দিব পৰা মানুহ আছিলে মানে ইটোৰ কাৰণে সিটোৱে জান দিব পৰা টাইপৰ এনেকুৱা ফ্ৰেণ্ডশ্বিপ ইহঁতৰ মাজত আছিলে ঠিক আছে তো এতিয়া কি কৰিলে যেতিয়া বিয়া দি দিলে বিয়া দিয়াৰ পিছত দেৱগুপ্ত বানে কি কৰিলে কনৌজত গৈ আক্ৰমণ কৰি দিলে দেৱগুপ্ত যেতিয়া বিয়া দিলে এই যিজন থানেশ্বৰৰ ৰজাৰ জীয়েক ৰাজ্যবৰ্ধনৰ জীয়েকক যেতিয়া কনৌজৰ ৰজা গহবমনলৈ বিয়া দিলে তেতিয়া কি কৰিলে দেৱগুপ্ত বানে এই কনৌজখন আক্ৰমণ কৰি দিলে আক্ৰমণ কৰি পেলাই গহবৰ্মনক কি কৰিলে মাৰি পেলালে দেৱগুপ্ত বানে কি কৰিলে গহবৰ্মনক মাৰি পেলালে দেৱগুপ্ত বানে গহবৰ্মনক মাৰি পেলালে মানে হত্যা কৰি দিলে বুজি পালে আৰু দেৱগুপ্তই যেতিয়া গহবৰ্মনক হত্যা কৰিলে বুলি গম পালে তেখেতৰতো ৱাইফ আছিলে ৰাজশ্ৰী আছিলে ৰাজশ্ৰীৰ ককাই ভাই আছিলে কোন ৰাজ্যবৰ্ধন আছিলে হৰ্ষবৰ্ধন আছিলে সেই সময়ত থানেশ্বৰৰ ৰজা কোন আছিলে ৰাজ্যবৰ্ধন আছিলে ৰাজ্যবৰ্ধনে যেতিয়া গম পালে যে তেওঁহঁতৰ জোঁৱায়েকক গহবৰ্মনক কি কৰিলে দেৱগুপ্তই মাৰি দিলে আৰু দেৱগুপ্তই মৰা কথাটো গম পাই ৰাজ্যবৰ্ধনে কি কৰিলে ৰাজ্যবৰ্ধনে আহি পেলাই কনৌজত আহি পেলাই এই দেৱগুপ্ত বানক আকৌ মাৰি পেলালে বুজি পাইছে মৰামৰি পুৰা আৰম্ভ হৈ যাব এতিয়া ৰাজ্যবৰ্ধনে কি কৰিলে দেৱগুপ্ত বানক মাৰি পেলালে কনৌজত আহি পেলাই যেতিয়া কনৌজত আহি পেলাই ৰাজ্যবৰ্ধনে দেৱগুপ্তক মৰা কথা গম পালে আমাৰ শশাংকই গম পালে যে মোৰ দোষ্টিক তহঁতি মাৰি পেলালি আৰু দোষ্টিক মৰা কথা গম পাই পেলাই কি কৰিলে শশাংক আহি গ'ল শশাংক আহি পেলাই কি কৰিলে কনৌজত আহিলে কনৌজত দেখি পেলাই যে ৰাজ্যবৰ্ধন তাত নাই আৰু যেতিয়া গম পালে যে ৰাজ্যবৰ্ধন এফালেদি ঘৰলৈ ঘূৰি গৈছে মানে থানেশ্বৰলৈ ঘূৰি গৈছে তেতিয়া ঘূৰি যোৱা বাটতে এই ৰাজ্যবৰ্ধনক ধৰি পেলাই কি কৰে শশাংকই ৰাজ্যবৰ্ধনকো মাৰি পেলায় বুজিব কোন কোন মৰি গ'ল গহবৰ্মন মৰি গ'ল দেৱগুপ্ত মৰি গ'ল ৰাজ্যবৰ্ধন মৰি গ'ল হয় নে এই গোটেইকেইটা মৰি গ'ল আকৌ শশাংক ইয়াত আহি যায় ঠিক আছে এতিয়া ইয়াতে কোন থাকিলে ইয়াতে থাকিলে হৰ্ষবৰ্ধন ঠিক আছে হৰ্ষবৰ্ধনে কি কৰে ইয়াৰ পিছতে তেওঁৰ যিখন ৰাজধানী আছিলে সেই ৰাজধানী কি কৰে কনৌজলৈ স্থানান্তৰ কৰে ঠিক আছে কনৌজলৈ কোনো ৰাজধানী স্থানান্তৰ কৰে ই ভালকে মন দি চাব হা বস্তুটো অকমান খেলি মেলি লাগিব পাৰে আপোনালোকৰ যে ৰাজ্যবৰ্ধন মৰাৰ পিছত কি কৰিলে হৰ্ষবৰ্ধনে তেখেতৰ ৰাজধানীখন কনৌজলৈ স্থানান্তৰ কৰে কনৌজলৈ স্থানান্তৰ কৰাৰ পিছত সদায় চেক বুজি আছিলে যে শশাংকক কেনেকৈ মাৰিব পাৰে কাৰণ তেখেতৰ ভায়েকক হত্যা কৰিছিল আৰু এই কনৌজলৈ স্থানান্তৰ কৰাৰ পিছতে কি কৰিলে ইয়াত কোন আছিলে তেতিয়া ভাস্কৰ বৰ্মন আমাৰ কামৰূপত ৰজা হৈ আছিলে এই কৰ্ণচুবনখন মাজত পৰি গ'ল দেখিছেনে এইখন কৰ্ণচুবন ঠিক আছে এই যিটো জেগা দেখিছে ন মই দেখাই দিছো এনেকে এই জেগাটো দেখিছেনে এইটো আছিলে কৰ্ণচুবন এইফালে আহি গ'ল কনৌজ আৰু এইফালে আহি গ'ল কি আমাৰ ভাস্কৰ বৰ্মন ঠিক আছে ইয়াতে কোন থাকিলে ইয়াতে থাকিলে হৰ্ষবৰ্ধন আৰু ইয়াতে আছিলে আমাৰ শশাংক কৰ্ণসুবৰ্ণন আৰু এইফালে থাকিলে ভাস্কৰ বৰ্মন ইয়াত থাকিলে ভাস্কৰ বৰ্মন এতিয়া তেখেতৰ দিনতে কি কৰিছিলে এই ভাস্কৰ বৰ্মন আৰু কনৌজৰ হৰ্ষবৰ্ধনৰ মাজত ভাল এটা সম্বন্ধ আছিলে ইমানেই সম্বন্ধ আছিলে যে ইটোৱে সিটো গিফ্ট দিছিলে কিবা কিবি ধেৰ কৰিছিলে ৰাজহুৱা সভালৈ মাতিছিলে কিবা কৰিছিলে এজন কটকীও আছিলে হংসবেগ বুলি এজন কটকীও আছিলে যি নেকি কি কৰিছিলে ভাস্কৰ বৰ্মনে এই তেখেতৰ হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠাইছিলে পৰীক্ষাত কুৱেশ্যনটো আহে এইটো হংসবেগৰ নামটো আহে তাৰপিছত কি কৰিলে এই শশাংকক মাৰিবলৈ আৰম্ভ কৰিলে যে ভাস্কৰ বৰ্মনো লাগিলে ভাস্কৰ বৰ্মনে এইফালৰ পৰা আক্ৰমণ কৰিলে আৰু হৰ্ষবৰ্ধনে এইফালৰ পৰা আক্ৰমণ কৰি পেলাই কি কৰিছিলে এই কৰ্ণসুবৰ্ণ আক্ৰমণ কৰিলে আৰু কৰ্ণসুবৰ্ণ আক্ৰমণ কৰি পেলাই কি কৰিলে এই শশাংকক হত্যা কৰিছিলে এনেকেই কি হৈছিলে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত এটা ভাল সম্বন্ধ গঢ়ি উঠিছিলে আৰু দুইটাৰে শত্ৰু আছিলে যিহেতু ভাস্কৰ বৰ্মনো শত্ৰু আছিলে শশাংক আৰু ইফালে হৰ্ষবৰ্ধনো শত্ৰু আছিলে শশাংক তো দুই শত্ৰুৱে কি কৰিলে দুইফালৰ পৰা আহি পেলাই এই শশাংকক হত্যা কৰি দিলে বুজি পালে কাহিনীটো তো এইটো আছিলে এটা কাহিনী আপোনালোকক মই জনাই দিলো আপোনালোকে হয়তো ভাল পালে বহুতে হয়তো এইখিনি জানে কথা ঠিক আছে বহুতে জনা নাছিলে আজি জানিলে আপোনালোকৰ জানি পেলাই কেনেকুৱা লাগিলে মোক সেইটো ক'ব তো এই কথাখিনি আমি শিকিব লাগে ঠিক আছে তো এইবিলাক একো কথা বহুত ভাল
কাহিনী হয় তাৰ পিছত কি হল গম পাইনে এই যিজন শশাংকক মৰাৰ পিছতে যিখন নিধানপুৰ কপাৰ প্লেট আছিলে সেই নিধানপুৰ কপাৰ প্লেটখন কি কৰিছিলে জাৰি কৰিছিলে কাৰ ওপৰত জাৰি কৰিছিলে ব্ৰাহ্মণৰ ওপৰত জাৰি কৰিছিলে নিধানপুৰ কপাৰ প্লেটটো কাৰ দিনত হৈছিলে বুলি যদি সোধে তেতিয়াহ'লে আমি কাৰ নাম ক'ব লাগিব ভাস্কৰ বৰ্মনৰ কথা ক'ব লাগিব ঠিক আছে তো এইখিনি কথা আমি জানিব লাগিব এতিয়া চাওক ইয়াতে অকমান কি আছে আমি ডিটেইলছত চাই লওঁ যে বল বৰ্মনৰ পৰৱৰ্তী কামৰূপ শাসকসকল আছিল কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ওৰফে মহাভূতি বৰ্মন চন্দ্ৰমুখ বৰ্মন আৰু ভাস্কৰ বৰ্মন উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন নৱবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি কোৱা হৈছিলে অবিবাহিত হোৱাৰ কাৰণে কি বুলি কৈছিলে কুমাৰ ৰজা বুলি কৈছিলে ভাস্কৰ বৰ্মনে এই দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল তেওঁ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক অন্যতম গৌৰৱময় অধ্যায় বুলি কোৱা হয় 596 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল যাক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হয় এইবিলাকৰ বিষয়ে আমি জানিলো তেওঁ ৰাজত্বকালৰ অনেক গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগত হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য তো এই গোটেইখিনি বস্তু আমি চালো হৰ্ষবৰ্ধনৰ লগত মিত্ৰালি বহুত ভাল আছিলে হয় নহয় তাৰপিছত হিউৱেন চাঙে যে আহিছিলে হিউৱেন চাঙে আহি পেলাই এটা নোট লিখি থৈ গৈছিলে এই নোটটোৰ ওপৰত কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে হিউৱেন চাঙে যিটো নোট লিখিছিলে এই নোটটোত আমাৰ কামৰূপত কি খেতি কৰা হৈছিলে বুলিও পৰীক্ষাত প্ৰশ্ন আহে যে কি খেতি মানুহে কৰিছিলে তাৰ জলবায়ু কেনেকুৱা তো তাৰ ওপৰত কোৱেশ্যন আহে যে হিউৱেন চাঙে লিখি থৈ গৈছিলে যিখন চিৰকি আছিলে সেই চিৰকিখনত ভাস্কৰ বৰ্মনক এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কৈছিলে এইটো মনত ৰাখিব ঠিক আছে যে কোনে এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কৈছিলে হিউৱেন চাঙে কৈছিলে কাক কৈছিলে ভাস্কৰ বৰ্মনক কৈছিলে ভাস্কৰ বৰ্মনক এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কৈছিলে তাৰপিছত আমাৰ কামৰূপত নাৰিকল আৰু কঁঠাল এই খেতি দুটা প্ৰচুৰ পৰিমাণে হয় বুলিও তেখেতৰ কিতাপত উল্লেখ কৰি গৈছে ঠিক আছে পৰীক্ষাত কিন্তু কুৱেশ্যন আহে আৰু যিটো জলবায়ু আছিলে সেই জলবায়ুটোৰ কথাও তেখেতে উল্লেখ কৰিছে যে জলবায়ু সেমেকা আৰু চেঁচা আছিল ঠিক আছে সেমেকা আৰু চেঁচা জলবায়ু সেইখন সময়ত আছিলে আৰু এইটো কথাও তেখেতে কৈছিলে এনেকুৱা এটা লাইন আপোনালোকে পঢ়িব যে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ইমান পৰা নাছিলে যদিও ভাস্কৰ বৰ্মন এজন বহুত গুণীজ্ঞানী ব্যক্তি আছিলে তেওঁ কি কৰিছিলে তেওঁ নিজে মানে বৌদ্ধ ধৰ্মত বিশ্বাসী নাছিলে যদিও তেওঁ বৌদ্ধ ধৰ্মৰ লগতে সকলো ধৰ্মকে কি কৰিছিলে উৎসাহ জনাইছিলে সকলো ধৰ্মৰ প্ৰতি তেখেতে শ্ৰদ্ধাশীল আছিলে ঠিক আছে এইখিনি কথা তেখেতে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ বিষয়ে লিখি গৈছে ঠিক আছে বুজি পালে বৰ্মন বংশৰ ওপৰত ইমানখিনিয়ে কুৱেশ্যন আহে ইয়াৰ ওপৰত আৰু বেলেগ চাবলগীয়া নাথাকে ঠিক আছে বৰ্মন বংশৰ ওপৰত আপোনালোকে যদি কিবা থাকি গৈছে মোক জনাব মই সেইখিনি আপোনালোকক আকৌ এবাৰ কৈ দিবলৈ চেষ্টা কৰিম মই যিমানটো চালো ইয়াতে থাকি যাব নালাগে ঠিক আছে তো আপোনালোকে এই ক্লাছটো কৰি কেনেকুৱা পালে মোক কমেণ্টত জনাব লাগিব ঠিক আছে যদিহে আপোনালোকে ভাল পালে বা বিচাৰে এনেকুৱা ধৰণৰ ক্লাছ তেতিয়াহ'লে আমি কণ্টিনিউ কৰিম আৰু আপোনালোকে যদি এইবিলাকৰ বিষয়ে অলপ বিশদভাৱে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মই উল্লেখ কৰা কিতাপকেইখন পঢ়িব পাৰে বিশেষকৈ অসম ইয়াৰ বুকতো ইয়াৰ বিষয়ে বহুত ভালকৈ লিখা আছে মই যিমানখিনি ক'লো এডিআৰই বা আছাম পুলিচৰ কাৰণে ইমানখিনিয়ে যথেষ্ট হৈ যাব ঠিক আছে তো ইয়াতকৈও নাচালেও হৈ যাব তো আজিলৈ আমি বেছি দেৰি নকৰোঁ নেক্সট ক্লাছত আমি কি কৰিম পাল বংশৰ ওপৰত আলোচনা কৰিম তেনেকৈ প্ৰতিটো বংশৰ ডিটেইলছত আমি চাম ঠিক আছে পাল বংশৰ বিষয়ে আলোচনা কৰিম তেনেকৈ ইয়াৰ পিছত কি আছে এই গোটেইখিনি বস্তু আমি কি কৰিম এটাৰ পিছত এটাকে ডিটেইলছত গোটেইখিনি বস্তু অধ্যয়ন কৰি যাম গতিকে ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ